এতিয়া আমি আলোচনা কৰি আছিলোঁ ভগৱান কৃষ্ণ নন্দ পিতাৰ গৃহলৈ গ'ল আৰু যোগমায়াক বসুদেৱে লৈ আনিলে কংসৰ কাৰাগাৰলৈ আৰু আকৌ সেই আগৰ নিচিনা গাঁঠি লাগিলে তাৰমানে আমাক বুজাইছে এক শ্ৰেণী ভাগৱত শুনাৰ পাছতো হৃদয় মুক্ত নহয় এক শ্ৰেণী ভকত যিসকল ভক্তই বছৰ বছৰ ভাগৱত শুনিছে কিন্তু হৃদয়খন মুক্ত নহয় কেলে জন্ম কৃষ্ণক দিয়ে কিন্তু ভাগৱতলৈ আহিলেতো কৃষ্ণ জন্ম হ'বই ভাগৱতত আনন্দ পায় ঘৰলৈ যাওঁতে যোগমায়াক লৈ যায় এইটোৱে দুৰ্ভাগ্য নিব লাগে কৃষ্ণক লৈ যায় যোগমায়াক সেইকাৰণে জনম জনম ভাগৱত শুনিলেও হৃদয় আনন্দেৰে ভৰি নপৰে জীৱন আনন্দ নাপায় জীৱনক মহানন্দ মহাজীৱনলৈ নিব নোৱাৰে বৃন্দাবন লীলা চাব নোৱাৰে কেলে নোৱাৰে মহাৰাজ চাবটো বহুত দূৰত এইকাৰণে নোৱাৰে যে ভাগৱতলৈ আহে কৃষ্ণও জন্ম পায় কিন্তু যাওঁতে মায়া লৈ যায় কৃষ্ণ লৈ নাযায় এটা আপোনাসবক এই কথাখিনিয়ে কৈছে যে ইয়াতেই কৃষ্ণ জন্ম পাইছে অৰ্থাৎ ক'ত জন্ম পাইছে কৃষ্ণ হৃদয়ত জন্ম পায় হৃদয়খন কেনেকুৱা আমাৰ এবাৰ ভাবক আপোনাসবে মনেৰে ভাবক আমাৰ হৃদয়ত কিমান গাঁঠি আছে জাতিৰ গাঁঠি ধৰ্মৰ গাঁঠি উচ্চ নিজ ভেদ ভাৱ ধনী দুখীয়া সৰু ডাঙৰ মতা মাইকী কিমানবোৰ গাঁঠি আছে ইমানবোৰ গাঁঠিৰ মাজত থকা জীৱ কাৰাগাৰত থকা জীৱ নহয় জানো কাৰাগাৰত জানো সুখ আছে ইমান বন্ধনৰ মাজত জানো সুখ আছে ইমান গাঁঠিৰ মাজত জানো সুখ আছে নাই এটা আমাক ভগৱান কৃষ্ণ মানে হ'ল গাঁঠি মুক্ত আধ্যাত্ম জীৱন মানে গাঁঠি শূন্য জীৱন উচ্চ নিচ নাই ভেদ নাই ভাৱনা নাই কাৰণ হৃদয়ত আছে কৃষ্ণ সকলোৰে প্ৰতি প্ৰেম কৰোণা দয়া ক্ষমা এইবোৰ সকলোৰে প্ৰতি অন্তত ৰাতিপুৱা ৰাতিপুৱা বা গধূলি গধূলি প্ৰভু সকলোৰে কল্যাণ কৰা প্ৰভু সকলোৰে জীৱন সুন্দৰ কৰা সুখী কৰা কাৰো জীৱনত যেন হতাশ নহয় এইটো অভ্যাস কৰিলে এদিন আপোনাৰ জীৱনৰ গাঁঠিবোৰ খুলি যাব মানুহক ভাল জীৱৰ প্ৰতি দয়া আহিব জীৱৰ প্ৰতি কৰোণা আহিব জীৱৰ প্ৰতি পবিত্ৰ ভাৱনা আহিব এইটো অভ্যাস কৰিব লাগিব ভগৱত গীতাত কৈছে অৰ্জুন অভ্যাস যোগেই হ'ল সকলোতকৈ সহজ অভ্যাস কৰিলে বেয়া মাত মাতে অভ্যাস কৰিলে জিভাত ভাল মাত আহে সেইকাৰণে অভ্যাসটো আৰু আমি আজি সেইকাৰণে কৈছে যে যোগমায়াক নিব নে কৃষ্ণক নিব এই দুটা কথা যদি মায়া লৈ যায় তেতিয়া জীৱন পৰিৱৰ্তন নহয় আকৌ সেই কংস আকৌ অত্যাচাৰ আকৌ কাৰাগাৰ আকৌ অন্ধকাৰ আকৌ জীৱন দুখময় এতিয়া কায়া ক'ত আছে কায়া আছে গোকুল বা ব্ৰজধাম এতিয়া ব্ৰজধাম কেনেকুৱা তাত কিয় থাকে ভগৱান কৃষ্ণ এইকাৰণে থাকে এইটো পৰীক্ষা কৰিছিলে উদ্ধৱ পিতা যায় উদ্ধৱ পিতা গৈ সুধিছে ব্ৰজধামত নন্দক যে বাবা নন্দ आप सारा दिन क्या करते हो उद्धव जी कृष्ण का काम करता हूँ और कृष्ण का प्रसाद लेता हूँ और कृष्ण भावना में ही रहता हूँ और कैसा और टाइम नहीं है कृष्ण भावना में और तो ज़्यादा टाइम लगता था लेकिन 24 घंटा से तो ज़्यादा नहीं है क्या करे तार काम की তিনিটা কাম এটা হল কৃষ্ণৰ কাম আমাৰ কামবোৰ কি কৃষ্ণৰ কাম কৰো জানো আমি কাম কৰো হল পেটৰ কাম মোৰ কাম ঘৰৰ কাম লৰা ছোৱালীৰ কাম দোকানৰ কাম বজাৰৰ কাম সব কাম কৃষ্ণ কাম নাই আমি কিমান বিপৰীত কৃষ্ণ কেনেকৈ পাম যে ব্ৰজধামৰ গোৱালবোৰে কৈছে গোৱালবোৰকো সুধিছে নন্দ পিতাটো বাৰু বহুত ভাগ্যৱান তে গোৱালবিলাককো সুধিছে
जे आप लोग क्या करते हो सारा दिन? बोले कृष्ण का काम करता हूँ, कृष्ण का प्रसाद लेता हूँ, कृष्ण भावना में रहता हूँ और कुछ नहीं। য'ত কৃষ্ণৰ কাম কৰে গোটেই জীৱনটো কৃষ্ণৰ কাম। আমি এটা কাম কৰিছোঁ নাই, ধূপডাল আমি যে এই ধূপডাল লগাইছোঁ তাতো কওঁ কৃষ্ণ গৰুকেইটা ভালে ৰাখিবা, কৃষ্ণ গাড়ীখন দিবা, কৃষ্ণ ল'ৰাটোক পৰীক্ষাত পাছ কৰাই দিবা। আমি ভগৱানৰ নামত ধূপ এডাল জ্বলোৱা নাই। এবাৰ ভাবি চাওক, চব স্বাৰ্থ। আমি বিনা স্বাৰ্থত ভগৱানৰ কাৰণে এডাল ধূপ কাঠিও জ্বলাই পোৱা নাই। এইবোৰ ভাবিলে কেতিয়াবা চকু পানী ওলাই যায়। আমাক ভগৱানে যে মৰম কৰিছে, ভগৱানৰ হিংসা নাই। আমাক যে ভগৱানে দয়া কৰিছে, ভগৱানত কপটতা নাই। সেইকাৰণে আমাক ভগৱানে জীয়াই ৰাখিছে। কেলে? আমি ভগৱানৰ ঈশ্বৰত্বত আমাৰ প্ৰতি হিংসা নাই বুলি, বা আমাৰ ঈশ্বৰত্বত খং নাই বুলি, ক্ৰোধ নাই বুলি আমাক জীয়াই ৰাখিছে। গতিকে আমি প্ৰভুৰ চৰণত যিমান অপৰাধ কৰোঁ, যিজনে জন্ম দিছে, যিজনে পালন কৰিছে, যিজনে সৰ্বস্ব হিয়া উজাৰি দিছে, আমি জীয়াই থকাৰ সৰ্বস্ব দান কৰিছে, সেইজনৰ প্ৰতি আমি যিমান বিদ্বেষ কৰোঁ, সেইজনৰ প্ৰতি আমি যিমান অৱহেলা কৰোঁ, সেইজনৰ প্ৰতি আমাৰ হৃদয়বোৰ যিমান অকৃতজ্ঞ, কেতিয়াবা ভাবিলে, এবাৰ যদি চিন্তা কৰে, কিমান দুখ লাগিব, কিমান চকু পানী ওলাব। যিজনে ইমান মৰম কৰে আৰু সিজনক আমি অকণমানো চিন্তা কৰিবৰ কাৰণে সময় দিব নোৱাৰোঁ। আৰু সেইকাৰণে এতিয়া সেই নন্দ আৰু ব্ৰজধাম, আৰু সেই ব্ৰজধামত ভগৱান কৃষ্ণ গ'ল লীলাৰ কাৰণে, আনন্দ দিবৰ কাৰণে, সুখ দিবৰ কাৰণে। আৰু মথুৰালে, মথুৰা আচলতে মধুপুৰ, তাত মধু আছে, অৰ্থাৎ মধু আছে, তাত উগ্ৰসেন মহাভাগৱত, তাতেই কৃষ্ণ জন্ম হৈছে। কিন্তু কংসই সৰ্বস্ব নাশ কৰি দিছে, মধু হেৰাই গৈছে। হিংসা আছে, প্ৰতিশোধ আছে। কেলে? যদি কংস, অৰ্থাৎ আমাৰ জীৱনতো মধু আছে। মন মথুৰা, দেহ দ্বাৰকা, হৃদয় বৃন্দাবন। দেহ দ্বাৰকা, মন মথুৰা, হৃদয় বৃন্দাবন। আৰু সেইকাৰণে আমাক কৈছে যে এই মথুৰাত কংস হেৰি আছে, মধুপুৰ, মধু আছে, মৌ আছে। অৰ্থাৎ আমাৰ এই জীৱনত মধু আছে, কিন্তু আধ্যাত্ম জীৱন নোহোৱা কাৰণে আমাৰ মন প্ৰাণ কংসৰ নিচিনা অহংকাৰী, অভিমানী, লোভ মোহ কাম ক্ৰোধেৰে ভৰা। সেইকাৰণে আমাৰ জীৱনত মধু নাপাওঁ। আমি আছে, আমি নাপাওঁ, সদায় বঞ্চিত হওঁ। আৰু সেইকাৰণে আমাক প্ৰতিটো আধ্যাত্ম ভাৰতবৰ্ষৰ প্ৰতিজন গুৰু, প্ৰতিজন সন্তই, প্ৰতিখন শাস্ত্ৰই, প্ৰতিখন দৰ্শনে এটাই কৈছে যে আমাক কৈছে মন মুক্ত কৰা, মনক পবিত্ৰ কৰা। মনৰ যিটো কংস, কুশাসন, লোভৰ শাসন, মোহৰ শাসন, কামৰ শাসন, ক্ৰোধৰ শাসন, এই শাসনৰ পৰা মুক্ত হোৱা আৰু সেই মন কৃষ্ণৰ চৰণত সমৰ্পিত কৰা। দেখিবা এই জীৱনটোৱেই কৃষ্ণময় হৈ যাব, এই জীৱনটো আনন্দময় হৈ যাব, আৰু এই জীৱন মহাজীৱনলৈ ৰূপান্তৰ হৈ যাব। এটা ভগৱান কৃষ্ণ প্ৰথম এই যে নন্দ আৰু যশোদা, এই দুজনে পালন কৰিবৰ কাৰণে এওঁলোক পূৰ্বজন্মত বসু আৰু ধাৰা আছিলে, গন্ধৰ্ব আছিলে। দুয়োজনৰে একমাত্ৰ ভাৱনা আছিলে যে কৃষ্ণক পালন কৰা, কৃষ্ণক খুওৱা, কৃষ্ণক ধুওৱা, কৃষ্ণক পিন্ধোৱা, কৃষ্ণক লালন পালন কৰা। আৰু সেই ভাৱনাই ভগৱানে স্বীকাৰ কৰি এই নন্দ আৰু যশোদা সেই জন্ম লাভ কৰিলে আৰু ভগৱান কৃষ্ণৰ সেই সুযোগ পালে। অৰ্থাৎ প্ৰভুৱে হৃদয়েৰে যি ভাবে, প্ৰভুৱে কেতিয়াও বঞ্চিত নকৰে। আৰু নন্দ যশোদা সেইকাৰণে কৃষ্ণক পালন কৰিবৰ কাৰণে
সৌভাগ্য লাভ কৰিলে আৰু প্ৰিন্সি সুত পাই ভগৱানক পাবৰ কাৰণে কি খাটিছিল জগতৰ মংগলৰ কাৰণে ভগৱানক পুত্ৰ ৰূপে পাবলৈ কৰিছিল কামনা সেইকাৰণে দৈৱকী কৃষ্ণক জন্ম দিলে তেওঁ গাখীৰ অকমানো খুৱাবলৈ সৌভাগ্য নাপালে কিয় ভবাই নাই অৰ্থাৎ যি ভাবে সেইটোৱে পায় যি ভাবে এইটোৱে পায় এই কথাটো আমাক বুজাইছে এটা নন্দৰ ঘৰত নন্দ পিতাৰ ঘৰত প্ৰথম ভগৱান কৃষ্ণ লীলা পুতনাবধ আমাৰ ভগৱান আনিছিলে নেকি অ মা কেনি গ'ল ভগৱান আনিব লাগে মোক দেখ শ্ৰীমুখ দেখাব লাগে আহিব লাগে ইফালে আহক মণিকোঠৰ পৰা আহিব আমি অকণমান আপোনালোকক ভগৱানৰ শ্ৰীমুখ দেখুৱাই দিওঁ এই ব্ৰজধাম এইখন হ'ল ব্ৰজধাম মনত ৰাখিব আজি ভগৱান কৃষ্ণ জন্ম পালে আৰু আজি সংকল্প ল'বক মায়া নালাগিব মায়া ক'ত আছে মথুৰাত আৰু এয়া হ'ল আপোনাৰ খবৰ এয়া হ'ল ব্ৰজধাম আৰু এই বাসুদেৱ মন্দিৰ প্ৰাংগণ হ'ল বৃন্দাবন ইয়াতেই মহাৰাস লীলা হ'ব আজি য'ত কৃষ্ণ জন্ম পালে আৰু এই স্থানতে মহাৰাস লীলা হ'ব আৰু আজিৰ পৰা এই স্থানৰ আধ্যাত্মিক নাম ব্ৰজধাম আৰু বৃন্দাবন গতিকে এই বৃন্দাবনত ৰাসলীলা যেতিয়া হ'ব এই ভূমিতে ভগৱান কৃষ্ণৰ সম্পূৰ্ণ লীলা হ'ব গতিকে এতিয়া আমি ভগৱান কৃষ্ণই যেতিয়া নন্দ পিতাই গোদান কৰিছে ব্ৰাহ্মণসকলক দান দক্ষিণা কৰি আছে আনন্দত আত্মহাৰা হৈছে পুত্ৰ জন্ম পাইছে আৰু তেতিয়া দান কৰিবলৈ সেইফালে গোদান কৰিবলৈ গৈছে এইফালে পুতনা মাক কংসই পঠিয়াইছে পুতনা মা হা দেৰি নকৰিবা পিছলৈ যোৱা এতিয়া পুতনা খুব ধ্যান দিয়াচোন এইফালে পাছত ওলাব এতিয়া নাচাব এতিয়াও এতিয়া এনে চাব নোৱাৰিব ঢাকি লৈ আনক কৃষ্ণক দেখুৱাব নোৱাৰিব এটা পুতনা বধ প্ৰথম পুতনা বধ পুতনা মানে কি বিষ লৈ আহিছে পুত লৈ আহিছে বিষ লৈ আহিছে কাক মাৰিবলৈ জীৱক মাৰিবৰ কাৰণে এইটোৱে পুতনা ৰাক্ষসী কিন্তু ৰাক্ষসী ৰূপে গ'ল জানো নাই যোৱা মায়াৰ ৰূপে গ'ল এই গুটখা খুব ধ্যান দিয়াচোন বেন এই যে গুটখা খালে দাঁতবোৰ কেনেকুৱা লেতেৰা হয় মুখবোৰ লেতেৰা হয় ওচৰলৈ মানুহ যাব নোৱাৰে গোন্ধাই পেটত কিমান ৰঙা পৰে কিন্তু গুটখাটো কিমান ভাল লাগে গুটখাটো কিমান ভাল লাগে মণিকোঠত এইটোকে বুজাইছে যি জীৱক মাৰিবৰ কাৰণে এই যিটো ধপাত খালে মানুহে যেতিয়া ধপাত খাই নিচা লাগিব সি ধপাত নোখোৱাকৈ থাকিব নোৱাৰে বৃন্দাবন যোৱাৰ পাছতো বিচাৰিব ক'ত পায় এইটো পাবৰ কাৰণে বৃন্দাবন যোৱাৰ পাছতো বিচাৰিব কিন্তু এইটো কি এইটো হ'ল জীৱ মাৰে সাদা খালে অৰ্থাৎ ধপাত খালে আমাৰ ভিতৰত থকা আধ্যাত্মিক জীৱৰ চেল সেইবোৰ মৰি যায় কোষবোৰ মৰি যায় এজন মানুহে আধ্যাত্মিক কোষবোৰ যেতিয়া মাৰি পেলাব তেওঁ হেজাৰ বাৰ বুজালেও বুজি নাপাব আজি যে কথাবোৰ বুজি নাপায় কেলে বুজি নাপায় অৰ্থাৎ আধ্যাত্ম চেলবোৰ আধ্যাত্ম কোষবোৰ মানুহজনৰ মৰি যায় আধ্যাত্ম কোষবোৰ মৰি যোৱাৰ পাছত পাপ কি পুণ্য কি বুজি নাপায় 100 বাৰ ক'লেও বুজি নাপায় এইটোকে কৈছে পুতনা আৰু বাকিবোৰৰ নাম ল'ব নাপায় সেইবোৰ হ'ল জীৱক মাৰে
জীৱক মৰা প্ৰতিটো নিচাই হ'ল পুতনা, কিন্তু সেই জীৱই তাক সদায় সুন্দৰ কৰি লয়, সুন্দৰ কৰি লয়। সেইবিলাক সুন্দৰ হয় জানো? যি বস্তু খালে ৰাতি ৰাস্তাত বাগৰি থাকে কুকুৰে মুখ চেলেকে, চেলেকে না চেলেকে, সেইটো কিয় ধুনীয়া কৰি লয়? সেইটো কি কাৰণত ধুনীয়া দেখে? এইটোৱে হ'ল মায়া। এই বস্তুটোকে কৈছে মায়া। ৰাক্ষসী মানে হ'ল এই নিচা জাতীয় বস্তু যিমান আছে এইবোৰ ৰাক্ষস, আমাৰ আধ্যাত্ম জীৱনটোক মাৰি পেলায়। কিন্তু আমি তাক কিয় গ্ৰহণ কৰোঁ? এইকাৰণে সি ৰাক্ষস ৰূপে নাহে, নিচা ৰূপে আহে। আৰু নিচা কৰিলে ভাল লাগে, আৰু সেই নিচাটোৱে হ'ল মায়া, মোহিনী ৰূপ। সি যদি ৰাক্ষস ৰূপে আহে কেতিয়াও কোনেও নাখাব, কিন্তু সি নিচা ৰূপে আহে। সেইটো খালে ফূৰ্তি লাগে নালাগে? ৰাস্তা ৰাস্তায় যিকোনো বকিলেও লাজ লাগে জানো? নালাগে। সেইটো খালে কাৰোবাক দম দিলে লাজ লাগে জানো? নালাগে। এইটোৱে নিচা, এইটো মায়া, এইটো মায়া। কিন্তু তাৰ বিনিময়ত যে জীৱনটো মাৰিছে এইজনে ধৰিব নোৱাৰে। তাৰ বিনিময়ত যে তাৰ আধ্যাত্ম জীৱনটো খাই পেলাইছে, আনন্দ, প্ৰকৃত যিটো হৃদয় আনন্দ, কেৱল আনন্দ, পৰমানন্দ, আধ্যাত্ম যিটো জীৱন, এই আধ্যাত্ম জীৱনটো তাৰ খাই পেলাইছে। আৰু সেই মানুহজনে আধ্যাত্ম যিটো আনন্দ কাহানিও বুজি নাপাব, বুজি পাব কুকুৰ, মেকুৰী, গাহৰিৰ যিটো আনন্দ, এইটো বুজি পাব। মানৱ জনম পাই, মানৱ জীৱন পোৱাৰ পাছত যেতিয়া আধ্যাত্ম আনন্দটো মৰি যাব, আনন্দটো নাপাব, কুকুৰ মেকুৰীৰ আনন্দ পাব। সি কুকুৰ মেকুৰী হোৱা হ'লে ভাল আছিল। মানুহ হৈ আনন্দ কৰিছে কুকুৰ মেকুৰী আৰু গাহৰিৰ নিচিনা। কেলে? তাৰ আধ্যাত্মিক জীৱনটো খাই পেলাই। এতিয়া এইটো হ'ল দৰ্শন, কিন্তু কাহিনীটো বেলেগ। এটা হ'ল দৰ্শন, অৰ্থাৎ আজি এই দৰ্শনখিনি জনাজনে কেতিয়াও এই নিচা নাখাব। কেলে? জীৱন নামাৰিব। জীৱন মৰাৰ পাছত আৰু একো নাথাকে, আৰু পাছৰ জন্ম বহুত কষ্ট হ'ব। কেলে? এই সুন্দৰ মানৱ জীৱনটো যদি আপুনি নষ্ট কৰে, আপোনাক দিয়া ঈশ্বৰৰ সকলোতকৈ বৰদান হ'ল এই মানৱ জন্মটো। আপোনাৰ ভিতৰত প্ৰেম দিছে, কৰোণা দিছে, দয়া দিছে, পবিত্ৰতা দিছে, আত্মাৰ পবিত্ৰ অনুভৱ, সেইবোৰ যদি আপুনি মাৰি পেলায়, আপুনি নিজেই মাৰি পেলায়, নিজেই নিজক মাৰি পেলায়, নিজেই নিজক অনিষ্ট কৰে, তেতিয়া আপোনাৰ শাস্তি কি হ'ব? কোটি কোটি জন্ম ভোগ কৰিব লাগিব, উদ্ধাৰ নাপায়। এই কথাটোকে আমাক বুজাইছে। সেইকাৰণে কেতিয়াও নিজে নিজক নামাৰিব, নিজে নিজৰ জীৱন ধ্বংস নকৰিব, নিজে নিজৰ সুন্দৰ জীৱন নষ্ট নকৰিব। আৰু এই প্ৰভুৱে দিয়া, ব্ৰহ্মাই বাঞ্ছা কৰে মানুহ জন্ম পাবলৈ, আৰু যদি নিজেই নিজৰ জীৱনটো ধ্বংস কৰি দিয়ে, নিজেই নিজৰ আনন্দৰ মৃত্যুৰ কাৰণ হয়, নিজেই নিজৰ সুখবোৰ যদি নষ্ট কৰে, আপুনি ভগৱানৰ চৰণত বহুত অপৰাধী হ'ব, আৰু কোটি কোটি জন্ম বিস্তাৰ টেংকিৰ পোক হোৱাৰ পাছতো মই উদ্ধাৰ পাব নোৱাৰিম। আৰু সেই কাহিনীটো এতিয়া বামন ভগৱানে যেতিয়া বলিক চলিবলৈ গৈছিলে, অৰ্থাৎ তেতিয়া বামন ভগৱান বটু আছিলে, অকণমানি আছিলে, ইমান সুন্দৰ আছিলে, ইমান ধুনীয়া আছিলে যে বলিৰ এগৰাকী কন্যা আছিলে, আৰু সেই বলিৰ কন্যা গৰাকীয়ে যেতিয়া বামন ভগৱানৰ ৰূপ দেখি মোহিত হৈ গ'ল, আৰু তেওঁ তেতিয়া মাতৃত্বৰ ভাৱনা বুকুৰ মাজত জাগি উঠিলে। আৰু তেতিয়া তেওঁ মনে মনে ভাবিলে যে এইটো সুন্দৰ, এই সুন্দৰ শিশুটোৰ, এই সুন্দৰ ল'ৰাটোৰ মই যদি মা হ'ব পাৰিলোহেঁতেন, সি যদি মোৰ সন্তান হ'লেহেঁতেন, তাক মই বুকুৰ মাজত সোমাই স্তন পান কৰাই মই ধন্য হ'লোহেঁতেন, মোৰ জীৱন সাৰ্থক হ'লহেঁতেন। আৰু সেই মাতৃত্বৰ যিটো স্তন পান কৰোৱা ভাৱনা ভগৱানে স্বীকাৰ কৰিলে। বামন ভগৱানে ক'লে তথাস্তু।
আৰু যেতিয়া 3 পদ ভূমিৰ অৰ্থাৎ লবৰ কাৰণে 2 পদতে ত্ৰৈলোক্যক আক্ৰমণ কৰিলে 3 লোক আক্ৰমণ কৰিলে তেতিয়া দেখিলে বলিৰ কন্যাগৰাকীয়ে দেখিলে ইমান চলনাময় ই ইমান ঠগ ইমান প্ৰবঞ্চক ইয়াক মই বিষ দি মাৰিলো সেইটো ভগৱানে গ্ৰহণ কৰিলে তথাস্তু অৰ্থাৎ আমাৰ ভগৱান তেনেকুৱা আপুনি যদি ভাবে মই মৰি যাম ভগৱানে ক'ব তথাস্তু মৰি যা আমাৰ ভগৱানে যদি মই জীয়াই থাকিম তথাস্তু জীয়াই থাক অৰ্থাৎ ভগৱান দ্ৰষ্টা জ্ঞান দিছে বুদ্ধি দিছে বিবেক দিছে আপুনি যদি ব্যৱহাৰ নকৰে ভগৱানে কেতিয়াও নকয় তই খালত নপৰিবি এই কোৱাৰ লগে লগে ভগৱান আপোনাৰ পক্ষ হৈ পৰিব সেইকাৰণে ভগৱান হ'ল দ্ৰষ্টা সেইকাৰণে আপুনি মই যি ভাবো জ্ঞানক যদি ব্যৱহাৰ নকৰো বুদ্ধি আজি প্ৰমাণ কৰি চাওক আপোনাৰ আমাৰ সবৰে জ্ঞান আছে ভাগৱত ভগৱানে এইটো উপদেশ দিছে এইটো মিছা যদি আপোনাৰ হবে প্ৰতিবাদ কৰক সঁচা যদি আপোনাৰ খবৰ জ্ঞান আৰু বুদ্ধি খুদি লওক তেতিয়া আজিৰ পৰা আপুনি যদি খালত পৰে আজিৰ পৰা যদি আপুনি এনেকুৱা নিচা খায় আপুনি আজিৰ পৰা বুজি পোৱাৰ পাছত যদি সিগাৰেটৰ পেকেটত লিখা আছে সিগাৰেট খালে স্বাস্থ্য নষ্ট হয় স্বাস্থ্যৰ ক্ষতি হয় ক্যান্সাৰ বেমাৰ পৰ্যন্ত হৈ যায় আকৌ আপুনি পঢ়া শুনা শিক্ষিত এজন মানুহ সিগাৰেটৰ পেকেটটো পঢ়াৰ পাছত আপুনি আকৌ সিগাৰেট খাই জীৱনক মাৰিবৰ কাৰণে আপোনাক ভগৱানেও বচাব নোৱাৰে এই কথাটোকে বুজাইছে আৰু সেই ভগৱান এনেকুৱা যি খুজে আপুনি মই তাকেই পাম আপুনি যদি ভাবে যে ভাগৱতলৈ নাযাওঁ মোৰ এতিয়া সময় নাই পিছত আপুনি ভাগৱতৰ পৰা বঞ্চিত হ'ব আৰু কেতিয়াও আপুনি কেলে আপোনাৰ যিকোনো সময় আহিব ওলালেই গণ্ডগোল লাগিব কিবা এটা বিপদ হ'ব কিবা এটা জ্বৰ হ'ব কিবা এটা ঘৰৰ অসুবিধা হ'ব কেলে আপোনাক আৰু আহিবলৈ নিদিয়ে কেলে আপুনি ইচ্ছা কৰিছে ভাগৱতত গ'লে আপোনাৰ লোকচান হ'ব দোকানত থাকিলে লাভ বেছি হ'ব সেইকাৰণে প্ৰভুৱে ক'ব তই দোকানীয়ে হ তোৰ লাভটো হওক অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে যে শেষত গৈ সেই পুতনা কংসই পঠিয়ালে পুতনা আহিলে আহি 20 টন লৈ আহিলে আৰু তাৰ পাছতে ৰূপ লৈ অৰ্থাৎ ৰাক্ষসী ৰূপৰ পৰা মোহিনী ৰূপ লৈ মা যশোদাৰ ওচৰ গ'ল আৰু মা যশোদাই হাতত তুলি দিলে পুতনাৰ অৰ্থাৎ আপুনি ময়ো তুলি দিওঁ নে নিদিওঁ এজন বন্ধুৰ হাতত শিখৰৰ পেকেটটো তুলি দিয়ে নিদিয়ে এটা বন্ধুজনক শত্ৰু বুলি ভাবে নে মিত্ৰ এইটোৱে মায়া যিজন বন্ধুৱে শিখৰৰ পেকেটটো দিয়ে যিজন বন্ধুৱে নিচাৰ গিলাসটো হাতত তুলি দিয়ে যিজন বন্ধুৱে জীৱক মৰা এইবোৰ বস্তু দিয়ে আপুনি কিন্তু মিত্ৰ বুলি ভাবে এইটোৱে হল মায়া আৰু এই যশোদায়ও মিত্ৰ বুলি ভাবিলে পুতনাৰ যিটো ৰাক্ষসী ৰূপ নিচিনিলে আৰু আপুনি ময়ো সংসাৰৰ ৰাক্ষসী ৰূপ নিচিনো সেইকাৰণে আধ্যাত্ম জীৱন কক সৎসংগ পাব ৰাক্ষসী ৰূপৰ পৰা ৰক্ষা পাব কেলে কৃষ্ণই হে ৰক্ষা কৰিব আধ্যাত্ম জীৱনটো সুৰক্ষিত কৰিব এই কথাটোকে বুজাইছে আৰু তাৰ পাছতে পুতনাই ভগৱান কৃষ্ণক 20 টন দান কৰিলে আৰু 20 টন দান কৰাৰ পাছত পুতনাই মুক্তি পালে নমৰিলে পুতনাই মুক্তি পালে আৰু পুতনাৰ বিনাশ হল দেহৰ বিকাৰৰ দেহটো বিনাশ হল কিন্তু জীৱৰ বিনাশ নহল জীৱ তললৈ নাহিলে জীৱ ওপৰলৈ গ'ল মাতৃত্বৰ মুক্তি লাভ কৰিলে কেলে কৰিলে বাৰু পুতনাই মাতৃত্বৰ মুক্তি লাভ কৰিলে এই কাৰণে লাভ কৰিলে ভগৱানৰ লগত যোগ হল ভগৱানৰ লীলাৰ লগত যোগ হল এই কাৰণে আমাক কৈছে মনত ৰাখিব যে আমি সব ভগৱানৰ লগত থাকিব লাগিব ভাল হোক বেয়া হোক ভগৱানক এৰিব নালাগিব বেয়াটো ভগৱানৰ কাৰণে বেয়া নাই বেয়াটো ভাল অৰ্থাৎ ভগৱানৰ কাৰণে সুৰ ভগৱান পুলিচ ভগৱান গৃহস্থ ভগৱান কেলে খালি ভগৱানক এৰিব নালাগিব এই কথাটোকে বুজাইছে পুতনা বধ হল আৰু এতিয়া ভগৱান কৃষ্ণৰ লীলা আৰম্ভ হ'ব